মই প্ৰথমতেই প্ৰদীপ দাস ডাঙৰীয়াৰ বিষয়ে মই অকণমান দুই লাইন ক'ব বিচাৰিছোঁ। আমি কিমান কৃতজ্ঞ এই কনফাৰেন্সখনৰ কাৰণে। কনফাৰেন্সখন আমি যেতিয়া প্ৰথম কৰিবলৈ আৰম্ভ কৰোঁ, তেখেত প্ৰথম আমাৰ যিটো আলোচনা হয় অনলাইন মঞ্চত তেখেতে যোগদান কৰিছিল আৰু প্ৰথম দিনাই তেওঁ আমাক আজি এই অনুষ্ঠানটোৰ তেখেতে 2 লাখ টকা তেখেতে দান আগবঢ়াইছিল। গতিকে কোনো নো কুৱেশ্যন আস্ক। গতিকে সেইকাৰণে আমি বহুত কৰিব পাৰোঁ। আজি আমি 50জন মানুহ ইয়াতে লগ পাইছোঁ, লগ লাগিছোঁ। আমি এই কথাখিনি আমি 18 তাৰিখে পাতিম। আমাৰ যিটো শেষ অনুষ্ঠান আছে ৰেডিশ্যন ব্লুত, আমি অকণমান এইখিনি কথা আমি অলপ কমপ্লিটাইজ কৰিবলৈ আমি ইচ্ছা কৰিম। আৰু যিটো গ্ল'বেল Assamese Engagement Initiative, it is not going to die. It is born now. আৰু এই বেবীটোক এতিয়া তুলি তালি ডাঙৰ কৰাৰ দায়িত্ব আজি এই ৰুমত থকা আমাৰ যিমান কেইজন আমাৰ নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, আমেৰিকা, ইংলেণ্ড, ডেনমাৰ্ক, আমি যিমান কেইজন এমুঠি মানুহ, হাজাৰ হাজাৰ লাখ লাখ প্ৰবাসী আছে। আজি এমুঠি লগ লাগিছোঁ। এই এমুঠি মানুহ কিন্তু অকণমান বেলেগ মানুহ, সেইকাৰণেহে আজি ইয়াতে লগ লাগিছে। সেই কথাটো মনত ৰাখিব। কিন্তু মই একেবাৰে কৈছোঁ, আজি মই মটিভেশ্যনেল স্পীচ মই ইয়াতে দিবলৈ অহা নাই, কিন্তু অকণমান কণ্টেক্সট অকণমানৰ দৰকাৰ আছে। আৰু এই যিটো প্ৰকল্প মই তেখেতৰ এইটো মনৰ এছপিৰেশ্যন আৰু তেখেতে হয়তো কিছু কথা তেখেতে অকণমান শংকিত হৈছে যে ইমান পইচা ক'ৰ পৰা আহিব। আচলতে এইটো প্ৰকল্পৰ কাৰণে আমি যদি হাত উজান দিওঁ, বছৰত $2,000 খৰচ নহয়, $70,000 প্ৰশ্নই উত্থাপন নহয়। আজি আমাজনৰ একেবাৰে ক্লাউড চাৰ্ভাৰৰ ভালৰো ভাল ডাঙৰ যিমান মেমৰি লাগে সিমান ল'লেও $2,000, $3,000, $4,000 ওপৰত খৰচ নপৰে। But fun apart, I think I haven't met my grandfathers, so my mom and dad, they lost their their fathers very early, so I have no memory of them. But had I have, opportunity to see them in this kind of, recorded media, probably I would have been admired, I would have been, influenced, I would have known their, I don't know, maybe I use my hands a lot, maybe I don't know. সকলোৱে মোক কয় মই মামাৰ দৰে বোলে খুব তেনেকৈ কথা কওঁ। চ' যদি তেনেকুৱা ৰেকৰ্ডেড কিবা থাকিলেহেঁতেন, তেতিয়া চাগে মই মামাৰ বিষয়ে আৰু ভালকৈ জানিব পাৰিলোহেঁতেন, ৰাইট? সেই একেটা ধৰণে মোৰ এক্সপিৰিয়েঞ্চৰ পৰাই মই কৈছোঁ বাৰু। কিন্তু এই একেধৰণে আমি সকলোৱে যদি আমাৰ নিজৰ মা দেউতা, ককা আইতা বা আমাৰ যিসকল ডিয়াৰ ওৱানছ আছে, তেওঁলোকৰ বিষয়ে যদি আমি কথাখিনি সংগ্ৰহ কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আৰু এনেকুৱা এটা প্লেটফৰ্মত, যিটো প্লেটফৰ্মে গ্ল'বেল ভিজিবিলিটি দিয়ে, অসমীয়াৰ এটা আইডেণ্টিটি দিয়ে। অসমক আমি ব্ৰেণ্ড আছামৰ কথা পাতোঁ, অসমীয়াটো কোন, প্ৰবাসত গৈ প্ৰবাসী অসমীয়াসকলে কি কৰি আছে, তেওঁলোকৰ বিষয়ে আমি জানিব পাৰোঁনে? এতিয়া অভিয়াছলি গ্ল'বেল আছামিজ কনফাৰেন্সৰ জৰিয়তে আমি এটা প্ৰচেষ্টা আৰম্ভ কৰিছোঁ সকলোকে কানেক্ট কৰাৰ। একেধৰণে প্ৰদীপ দাস ডাঙৰীয়াৰ এইটো এটা ভিজন, যিটো ভিজনৰ জৰিয়তে আমি সকলোৱে যদি চেষ্টা কৰিলে আমি আমাৰ নিজৰ আপুৰুগীয়া সম্পদ, হিউমেন ৰিচোৰ্চেছ, আৱাৰ ডিয়াৰ ওৱানছ, উই কেন প্ৰিজাৰ্ভ এণ্ড আৰ্কাইভ দেম। এণ্ড দেটছ দ্য বেচিক motto and objective of these things. So all of you have this leaflet, right? এইটো কি বস্তু একেবাৰে ধৰিব পৰা নাছিলোঁ। প্ৰদীপ দাস ডাঙৰীয়াক যাক মই প্ৰদীপ দা বুলি কওঁ, প্ৰদীপ দাই ফোন কৰি বহুদিনৰ চেষ্টাত মোক কথাটো বুজাইছিলে। আপোনালোকে হয়তো বুজিছে যে বস্তুটো কি। মই সহজ ভাষাত এইখিনিয়ে বুজিছোঁ যে আমি অসমীয়া ৰাইজ হয়তো বহুদিন আগতে অসম এৰি বাহিৰলৈ গৈছিলোঁ আৰু বহুত ব্যক্তি কি কৰিছিলে বা কেনেধৰণে গৈছিলে, সেই গোটেইখিনি বুৰঞ্জী বিলীন হৈ গ'ল। সেইটোকেই মনত ৰাখি প্ৰদীপ দাস ডাঙৰীয়াই এই কনচেপ্টটো কৰিছে। অকল কনচেপ্টটো কৰাই নহয়, এইটো ৰেজিষ্ট্ৰেশ্যনো কৰিছে আৰু এটা টেক্স ফ্ৰী এটা কৰ্পৰেশ্যনো কৰিছে। গতিকে গোটেইখিনি যাৱতীয় কাম যিখিনি আছে তেখেতৰ অক্ষৰখৰীয়াকৈ কেইজনমান মানুহক লগাই কামটো আগবঢ়াইছে। এতিয়া কথাটো হ'ল
যে আমি এই প্ৰকল্পটোৰ কথা আমি বুজি পাব লাগে আৰু আপোনালোক প্ৰত্যেকে এই প্ৰকল্পটোৰ লগত জড়িত হৈ এইটো আগবঢ়াই নিয়াত আমাক সহায় কৰিব লাগে। আৰু জগন্নাথে কৈ যোৱাৰ নিচিনাই বস্তুটো একেবাৰেই সহজ। আপোনালোকে QR কোডটো স্কেন কৰিলেই আপোনালোকে এই প্ৰকল্পটোৰ ভিতৰত সোমাব পাৰে আৰু এই প্ৰকল্পটোৰ অংশ হৈ পৰে আৰু এই প্ৰকল্পটোৰ বিষয়ে জানিব পাৰে। গতিকে মই আশা কৰিছোঁ যে আমাৰ এই সৰু ডকুমেণ্টাৰীখন চাই, ইয়াত অৱশ্যে কিছুমান মানুহৰে কথা কোৱা হৈছে, ইণ্ডিভিজুৱেল মানুহে কেতিয়া গৈছিল, কি হৈছিল, কাৰ লগত বিয়া হৈছিল, কিন্তু তাৰ বাহিৰেও বহুত কথা ইয়াত কৰিব পাৰি। আৰু এটা কথা প্ৰতিদাই কৈছে যে আমি অসমৰ মানুহবিলাক বিভিন্ন দেশত আছোঁ। মই আজি লগ পাইছোঁ চাউথ আফ্ৰিকাৰ পৰা অহা মানুহ, আজি লগ পাইছোঁ নিউজিলেণ্ডৰ পৰা অহা মানুহ, আজি লগ পাইছোঁ অষ্ট্ৰেলিয়াৰ পৰা অহা মানুহ, আমি আমেৰিকাত থাকোঁ। আমি মানুহবিলাকক চাহ চিনাকি হ'বলৈ এটা সুযোগ পাইছোঁ আজি। কিন্তু এনেকুৱা বহুত মানুহ আছে যাক আমি এতিয়ালৈকে সংস্পৰ্শ কৰিবই পৰা। এই ডিজিটেল মিউজিয়ামত আমি যদি চবেই একত্ৰিত হওঁ, তেতিয়াহ'লে প্ৰথম কথাটো হ'ল যে আমি চবকে ইজনে সিজনক জানিম। আৰু এটা কথা প্ৰদীপদাই কৈছে যে আমি প্ৰবাসী অসমীয়াই অসমতনো কি হৈ আছে, অসমত যে ইমান চৰাই পায়, অসমত যে এটা নেচাৰেল ট্ৰেক আছে, অসমত যে বিশ্বৰ চাৰিওকোণৰ পৰা ফৰেইন টুৰিষ্ট আহে, অসমত যে আজি এইটো IIT হৈছে। মই এইখন IITৰ কাষৰে ৰংমহল গাঁৱৰ ককা ৰংমহল গাঁৱৰ সৰুতে অহা মনত পৰে, জংঘলৰ বাহিৰে একোৱেই নাছিলে। তাত আজি যে উত্তৰ গুৱাহাটীখন এনেকুৱা হৈছে বহুত মানুহে গমেই পোৱা, বিদেশত থকা মানুহে। গতিকে এই কথাখিনি আমি যদি কণ্টেণ্ট কৰি আমি ৰাখিব পাৰোঁ, আমি যদি ইজনে সিজনক সংস্পৰ্শলৈ আহিব পাৰোঁ, আমি যদি এই কণ্টেণ্টটো সদায় ৰাখিব পাৰোঁ, আজি ডিজিটেল হৈ যোৱাৰ পিছত এইটো মিউজিয়াম ধ্বংস হোৱাৰ কোনো কাৰণেই নাই। অৱশ্যে এটা কথা আপোনালোকে জানিব, প্ৰতিদিনৰ কথা পাতি গম পাইছোঁ, এইটো আমি যদি ৱৰ্ল্ড ৱাইড ৱেবত ৰাখিব লাগে, আৰু যিহেতু আপোনালোকে চবেই কণ্টেণ্ট দিব, তাতে আমাৰ মেমৰি স্পেচ বহুত বেছি লাগে। মই সুধিছিলোঁ প্ৰদীপদাকে তাতে কিমান খৰচ হ'ব। প্ৰদীপদাই কৈছিলে যে প্ৰত্যেক বছৰে বোধহয় জয়ন্ত $70,000 পৰা $75,000 লাগিব।